মই বহুত জেগাত কম্পেয়াৰ কৰিছিলোঁ কিন্তু গাড়ীখন বহুত কম দামত পাইছোঁ মই নিহাকা বজাৰত। নমস্কাৰ। নমস্কাৰ। তো আজি আমাৰ ওচৰত আছে পংকজ বৰা। তেখেতে টাটা কেপিটেল ফাইনেন্সৰ সেলস মেনেজাৰ হয়। তো তেখেতে আজি আমাৰ পৰা স্কৰপিঅ এখন লৈছে। তো তেখেতৰ পৰা আমি বিচাৰিম যে দুই আষাৰ কথা কৈ পেলাই তেখেতে কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে সেইখিনি জনাব আপোনালোকক। তেওঁ দুই আষাৰ কথা কোৱাৰ আগতে মই ফুলাম গামোচাৰে আদৰণি জনাই লওঁ। ধন্যবাদ। তো আপুনি কওক আমাৰ ইয়াৰ পৰা গাড়ীখন লৈ পেলাই কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে? খুব ভাল লাগিছে, এখন পুৰা ভাল গাড়ী পাইছোঁ মই। আৰু আগতে এখন গাড়ী লৈছিলোঁ মই 2018 চনত এখন গাড়ী লৈছিলোঁ ইয়াৰ পৰা। সেইখন গাড়ী ভাল আছিলে, এখন মই ছেকেণ্ড টাইম গাড়ী লৈছোঁ মই নিহাকা বজাৰৰ পৰা। খুব ভাল লাগিছে। এখন বহুত ভাল গাড়ী হয় আৰু নিহাকা বজাৰত ভাল গাড়ী সদায় দিছে, বেয়া গাড়ী নিবেদিকে। আৰু আপোনাৰ পুৰা অৰিজিনেল পেপাৰ আছে, ভাল গাড়ী হয়। আৰু এটা কথা ক'ব বিচাৰো মই, আমাৰ নেহাকা বজাৰৰ মেক্সিমাম গাড়ী ৰিফাইনেন্স পংকজ বৰা তেখেতেই কৰে। গোটেইখিনি ফাইনেন্স যিহেতু মই কৰি আছিলোঁ, এখন গাড়ী ফাইনেন্স মই কৰি লৈছোঁ। এইখনো ভাল আছিলে, সেইকাৰণে মই গাড়ীখন লৈছোঁ। তো গাড়ীখন যে আপুনি লৈছে পংকজ দা, ৰেটটো কেনেকুৱা পাইছে আমাৰ? মই বহুত জেগাত কম্পেয়াৰ কৰিছিলোঁ কিন্তু গাড়ীখন বহুত কম দামত পাইছোঁ মই নিহাকা বজাৰত। গতিকে গাড়ীখন মই লৈছোঁ ইয়াৰ পৰা। আৰু জেনুইন পাইছে ন? হয়। নিহাকা বজাৰৰ সকলোখিনি গাড়ী মই ফাইনেন্স কৰি থাকোঁ যিহেতু, মই সদায় ইয়াত থাকোঁৱেই। গতিকে গাড়ীখন বহুত কম দামত পাইছোঁ মই। আপোনালোকো আহক, গাড়ীখন নিহাকা বজাৰত বহুত গাড়ী ইয়াত ভাল গাড়ী ৰাখে, বেয়া গাড়ী নাৰাখে। গতিকে আপোনালোকো আহক, গাড়ী নিয়াত লওক। আৰু পংকজৰ কাৰণে নেহাকা বজাৰৰ ফালৰ পৰা গিফ্ট এটা। ধন্যবাদ।